আজি মই আহিছোঁ অসম আৰু ভূটান বৰ্ডাৰ সৰলপাৰা আৰু সৰলপাৰাটো আপোনালোকক আজি মই দেখাম। ফাইনেলি মই গাড়ীৰ পৰা নামিলোঁ। এতিয়া মই বাহিৰত ঘূৰি আছোঁ। কিমান ধুনীয়া এই চাওক সৰলপাৰাটো ইমান ধুনীয়া দাৰ্জিলিঙৰ নিচিনা হয়। আৰু লগত আছে মোৰ ফ্ৰেণ্ডছহঁত আৰু মই দেখাই আছোঁ আপোনালোকক। মোৰ ফ্ৰেণ্ডছবিলাক এতিয়া বাহিৰত ঘূৰি আছে। ফ্ৰেণ্ডছে মোৰ ভিডিঅ' চাই আছে। চবকে আসসালামু আলাইকুম আৰু নমস্কাৰ। আৰু দাদাসকল মোক ছাপোৰ্ট কৰিব। আৰু এই যে চাওক সৰলপাৰাৰ ভিউ দেখাই আছোঁ আপোনালোকক। ইমান ধুনীয়া ভিউ, ইমান ধুনীয়া চাওক গছৰ তলেদি পানী গৈ আছে। আৰু চাওক এই ফ্ৰেণ্ডবিলাক ইয়াতে পিকনিক বনাই আছে আৰু মোৰ দাদা বাইদেউসকল গা ধুই আছে আৰু মই গা ধুম এতিয়া। দৰ্শকবিলাকক অলপ কিবা কওঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে ভাইটি বহুত আগবাঢ়ি যাওক। সৰু ভাইটি চবে অলপ মৰম কৰিব, হিংসা কোনো নকৰিব, অলপ ছাপোৰ্ট কৰক। আমি হিন্দু মুছলিম নাই ভাই ভাই আমাৰ মাজত কোনো জাতিগত নাই। মই ইহঁতৰ ঘৰতে নিজে খাই অহা মানুহ, আমাৰ ঘৰতে আহি খায়, এইবিলাক নাই, এইবিলাক নাথিং। আজি আছোঁ কালি নাই। তেজ তোমাৰ কাটিলেও চেম, মোৰ কাটিলেও চেম, বাছ। এই সৰলপাৰাটো কেনেকুৱা লাগে? বহুত ধুনীয়া লাগিছে। আপোনালোকে মোৰ কাৰণে দোৱা কৰিব। মই অসমৰ বাহিৰত যিমান ধুনীয়া ঠাই আছে মই যেন আপোনালোকক দেখাব পাৰোঁ।